হয়, যেহেতু উজনি অসমৰ তিনিওখন জিলাকে বানাক্ৰান্ত কৰাৰ পাছতে এতিয়া বানাক্ৰান্তৰ কাষত থিয় হৈছে গুৱাহাটীৰ প্ৰেছ ক্লাব। সুদূৰ গুৱাহাটীৰ পৰা আহি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত স্বাস্থ্য শিবিৰৰ লগতে বানাক্ৰান্তৰ কাষত থিয় হৈছে গুৱাহাটীৰ প্ৰেছ ক্লাব। আৰু আজি মই বৰ্তমান উপস্থিত আছোঁ চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ লাকুৱা অঞ্চলত। লাকুৱা ৰাজগড় প্ৰগতি জ্যেষ্ঠ নাগৰিক সন্মিলনৰ এই প্ৰেক্ষাগৃহতে আজি দেখা গৈছে যে এনেদৰে গুৱাহাটীৰ প্ৰেছ ক্লাব আৰু গুৱাহাটীৰ প্ৰেছ ক্লাবৰ উদ্যোগত চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত এনেদৰে হাজাৰ হাজাৰ লোকৰ বাবে বানাক্ৰান্ত লোকৰ বাবে আচলতে চিকিৎসা সেৱাৰ ব্যৱস্থা কৰা হৈছে। চিকিৎসা সেৱাৰ ব্যৱস্থা কৰাৰ লগতে তেওঁলোকৰ কাৰণে যিহেতু গুৱাহাটীৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সাহায্য বিতৰণৰ দৰে এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আচলতে মানুহে মানুহৰ বাবে বানাক্ৰান্তৰ ওচৰত আচলতে যিয়ে যেনেধৰণে পাৰে এই বানাক্ৰান্তৰ লোকসকলৰ ওচৰত থিয় দিবলৈ চেষ্টা কৰিছে। এনেদৰে দেখা গৈছে যে গুৱাহাটীৰ প্ৰেছ ক্লাবৰ লগতে তেওঁলোকৰ যি সহযোগী সংস্থা হায়াত হস্পিটেলৰ লগতে GNRC আৰু এবিটা নামৰ যি সংস্থা তেওঁলোকে এনেদৰে সহায় সহযোগিতা আগবঢ়াইছে আৰু বানাক্ৰান্তসকলৰ চিকিৎসাৰ লগতে তেওঁলোকৰ সুবিধাৰ বাবে বিভিন্ন সাহায্য সামগ্ৰী তেওঁলোকে বিতৰণ কৰিছে। আৰু এনেদৰে প্ৰায় বিশেষজ্ঞ চিকিৎসকৰ দল আহিছে গুৱাহাটীৰ তথা এবিটাৰ তৰফৰ পৰা। আচলতে অসমৰ সকলো প্ৰান্তৰ পৰা এনেদৰে এতিয়া বিশেষজ্ঞ চিকিৎসকৰ দল আহি বানাক্ৰান্তৰ পাছৰ যি লোক আছে বানাক্ৰান্ত হৈ যোৱাৰ পাছত তেওঁলোকৰ যি সমস্যাৰ সন্মুখীন হয়, স্বাস্থ্যৰ সমস্যাৰ সন্মুখীন হয়, সেইসমূহ সমাধানৰ বাবে এনেদৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত এনেদৰে চৰাইদেউ প্ৰেছ ক্লাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ যি চৰাইদেউবাসীয়ে তেওঁলোকে এনেদৰে সহযোগিতা কৰা দেখা গৈছে। পোনে পোনে এই সতীৰ্থ কেমেৰা সাংবাদিক হ'ব এনেদৰে তেওঁলোকৰ বানাক্ৰান্তসকলৰ বাবে দেখা গৈছে যে চিকিৎসা সেৱাৰ লগতে তেওঁলোকৰ কাৰণে সামগ্ৰীও বিতৰণ কৰিছে। মই পোনে পোনে আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। গুৱাহাটী প্ৰেছ ক্লাবে আজি ইয়াত স্বাস্থ্য শিবিৰৰ লগতে বানাক্ৰান্তক সাহায্য প্ৰদান কৰিছে। কি ক'ব বিচাৰিব? হয়, চাওক, এটা মহাপ্ৰলয় আমাৰ মাজৰ পৰা ইতিমধ্যে আহি গৈছে আৰু এই মহাপ্ৰলয়ে ইতিমধ্যে সকলোৰে ধন সম্পত্তি ধন জনৰ ব্যাপক ক্ষতিসাধন কৰিছে। আৰু সেই প্ৰলয়ৰ পিছত এই মুহূৰ্তৰ পৰিস্থিতিটো এতিয়াও আচলতে স্বাভাৱিক হোৱা নাই। গতিকে এই মুহূৰ্তত আমাৰ এই দুৰ্দশাগ্ৰস্ত লোকসকলৰ বাবে চিকিৎসা শিবিৰ বা স্বাস্থ্য পৰীক্ষাৰ খুবেই দৰকাৰ। গতিকে তাৰ সেই বস্তুটোৰ প্ৰতি দিশটোৰ প্ৰতি আমি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাবে আহ্বান জনাইছিলোঁ যে আপোনালোকে যোনে যেনেকৈ পাৰে অকণমান সহায় কৰক। আমি ৰাইজক অকণমান এই লোকসকলক আমি অকণমান চিকিৎসা সেৱা আগবঢ়াব বিচাৰোঁ। আৰু সেই সঁহাৰিৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে বিভিন্নজনে আমাক সহায় কৰিছিল। আৰু আজি আমাৰ তৃতীয়টো দিন আৰু এই তৃতীয়টো কাৰ্যসূচী আমি চৰাইদেউ জিলাত আজি লৈছোঁ। এটা বৃহৎ চিকিৎসা শিবিৰ আৰু ইতিমধ্যে বহু ৰাইজ আহিছে, তেওঁলোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিছে। আৰু আমাৰ ফালৰ পৰা আমাক বিভিন্নজনে সহায় আগবঢ়োৱা বিভিন্ন ক্ষেত্ৰত সামগ্ৰী আমি অকণমান সাহায্য হিচাপে তেওঁলোকলৈ অকণমান আগবঢ়াব বিচাৰিছোঁ। আৱশ্যকীয় কিছু সামগ্ৰী ঘৰত তেওঁলোকৰ প্ৰয়োজন হ'ব। গতিকে সেয়াই আৰু মানুহখিনিৰ মুখখন দেখিয়ে আচলতে যথেষ্ট বেয়া লাগিছে, কাৰণ তেওঁলোকৰ মনত আৰু মগজুত এতিয়াও বহুত বিষাদ আৰু বেদনা আছে। আৰু সেইখিনি দূৰ হ'বলৈ কিমান দিন সময় লাগিব আমি ক'ব নোৱাৰোঁ। তথাপি আমাৰ ফালৰ পৰা মাত্ৰ ক্ষুদ্ৰমান প্ৰয়াস আৰু এই প্ৰয়াসৰ প্ৰতি সঁহাৰি জনাই ৰাইজ ইতিমধ্যে আহিছে আৰু আমিও আমাৰ ফালৰ পৰা কৰ্তব্যখিনি কৰি গৈছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যি গুৱাহাটীৰ প্ৰেছ ক্লাবৰ সম্পাদকগৰাকী আমাৰ সৈতে আছে। আপোনালোকে গুৱাহাটীৰ পৰা আহি চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাটৰ বানাক্ৰান্তৰ কাষত থিয় হৈছে। কি ক'ব বিচাৰিব আজিৰ দিনটোত? চাওক, এয়া বিপদৰ সময় আৰু বিপদৰ সময়ত আমি সকলোৱে একেলগে কাম কৰাৰ এটা সিদ্ধান্ত লৈছিলোঁ। আমি ৰাইজলৈ আহ্বান জনাইছিলোঁ যে আমি বানপীড়িতৰ কাষলৈ যাম, আপোনালোকে যদি পাৰে সহায় কৰক। আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ এই যি আহ্বান, এই আহ্বানৰ প্ৰতি সৰ্বস্তৰৰ ৰাইজে অকুণ্ঠ সমৰ্থন আগবঢ়ালে। আৰু তেওঁলোকৰ সঁহাৰি, তেওঁলোকৰ আশীৰ্বাদেৰে আজি আমি এইদৰে তিনিদিনীয়া এটা কেম্প আজি অন্তিমটো দিন সমাপ্ত কৰাৰ দিশত আগবাঢ়িছোঁ। আমাক সহায় আগবঢ়ালে GNRC হস্পিটেল, হায়াত হস্পিটেল, এবিটা, ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, তাৰ লগতে গুৱাহাটীৰ কেইবাখনো কলেজৰ NSS ইউনিট, হেণ্ডিকাৰ্ছ কলেজৰ NSS ইউনিট, তাৰ বৰুৱা মহাবিদ্যালয়ৰ NSS ইউনিট, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ NSS ইউনিট, তেওঁলোকে আমাক ভলেণ্টিয়াৰ্ছ দিলে। তাৰ সমান্তৰালকৈ গুৱাহাটী কমাৰ্চ কলেজৰ কেইগৰাকীমান বন্ধু বান্ধৱী তেওঁলোকেও প্ৰচেষ্টা চলাই আছিল সহায় কৰাৰ, তেওঁলোকেও আমাৰ লগত আহি যোগ হ'ল। বিভিন্ন স্তৰৰ ৰাইজে দল সংগঠনে আমাক সহায় কৰিলে আৰু সকলোৰে সহায় সহযোগিতাৰ যোগেদি আমি 9 তাৰিখে তিয়কৰ উত্তৰদুলীয়া গাঁৱত, 10 তাৰিখে আমি নাজিৰাৰ লিগিৰি পুখুৰীত আৰু আজি 11 তাৰিখে চৰাইদেউৰ এই চুমনি গাঁও অঞ্চলত আমি এইদৰে হেল্থ কেম্প তাৰ লগতে সাহায্য সামগ্ৰী বিতৰণ কাৰ্যসূচী লৈছোঁ। আমাৰ এই প্ৰয়াসৰ পৰা যদি এগৰাকী ব্যক্তিও
অকণমান হ'লেও উপকৃত হয় তেতিয়াহ'লে আমাৰ এই শ্ৰম সাৰ্থক হোৱা বুলি আমি নিজেই গৌৰৱ অনুভৱ কৰিম আৰু বিপদৰ সময়ত আমি যে সকলোৱে একগোট হৈ কাম কৰিব পাৰোঁ সেই মেছেজটো দিবৰ কাৰণে আমি সাংবাদিকতাৰ আমাৰ যি কাম সেই কামৰ উপৰিও এইদৰে ৰাইজৰ ওচৰত থিয় হোৱাৰ লক্ষ্যলৈ আহিছিলোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ যি এই উদ্যোগত সহযোগিতা আগবঢ়াইছে চৰাইদেউ প্ৰেছ ক্লাবে, আমি আপোনাৰ ওচৰলৈ পোনে যাবলৈ বিচাৰিছোঁ। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সহযোগত আজি খুব এটা সুন্দৰ স্বাস্থ্য শিবিৰৰ বানাক্ৰান্ত সাহায্যৰ ব্যৱস্থা কৰা হৈছে। হয়, এই দুৰ্যোগৰ সময়ছোৱাত আচলতে গুৱাহাটী প্ৰেছ ক্লাবৰ এটা বৃহৎ দলে আমাৰ চৰাইদেউ বানাক্ৰান্ত ৰাইজৰ কাষত আহি আজি থিয় দিছেহি। তাৰ বাবে মই প্ৰথমতে আমাৰ গুৱাহাটী প্ৰেছ ক্লাবৰ সমূহ বিষয়ক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই দুৰ্যোগৰ এই সময়ছোৱাত তেওঁলোকে আজি উজনি অসমৰ তিনিখন জিলা, বিশেষকৈ যোৰহাট, শিৱসাগৰ, চৰাইদেউ, এই তিনিটা জেগাত তেওঁলোকে চিকিৎসা শিবিৰ আৰু প্ৰয়োজনীয় সামগ্ৰীসমূহ তেওঁলোকে বিতৰণ কৰিবৰ কাৰণে আহিছিল। আৰু তাৰ বাবে আমি আমাৰ চৰাইদেউ প্ৰেছ ক্লাবৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু চৰাইদেউ প্ৰেছ ক্লাব আমি চৰাইদেউ বানাক্ৰান্ত ৰাইজৰ কাৰণে আজি গড়মূৰ ৰাজগড় এই ঠাইটুকুৰাত আমি তেওঁলোকক সুবিধা ব্যৱস্থাপনা কৰি দিছোঁ। আৰু দেখিছোঁ ইয়াত যথেষ্ট সংখ্যক ৰাইজ আহিছে, ৰাইজৰ যথেষ্টখিনি চিকিৎসা সামগ্ৰী বিনামূলীয়াভাৱে ঔষধ প্ৰদান কৰা হৈছে আৰু প্ৰয়োজনীয় যিবিলাক বস্ত্ৰকে ধৰি প্ৰয়োজনীয় যিখিনি খাদ্য সামগ্ৰী তেওঁলোকক আজি শিবিৰ যোগান ধৰা হৈছে আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, ভাল লাগিছে যে। আৰু আচলতে সাংবাদিকসকলে বাতৰি পৰিৱেশনত আচলতে সীমাবদ্ধ নাৰাখি আজি মানে দুৰ্যোগৰ সময়ছোৱাত ৰাইজৰ কাষত থিয় দি পিনি আচলতে এটা সামাজিক দায়বদ্ধতা এটা পৰিচয় দাঙি ধৰিছে। তাৰ বাবে সকলো আমাৰ গুৱাহাটী প্ৰেছ ক্লাব আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ লগতে সকলো সাংবাদিকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আচলতে মানুহে মানুহৰ বাবে সাংবাদিকে কেৱল সমস্যা উত্থাপন কৰাই নহয়, এনেদৰে এতিয়া গুৱাহাটী প্ৰেছ ক্লাব আৰু চৰাইদেউ প্ৰেছ ক্লাবৰ সাংবাদিকসকলে এনেদৰে এতিয়া মানুহৰ সমস্যাৰ সমাধান কৰিবলৈ আগবাঢ়ি আছে। লগত আহিছে তেওঁলোকৰ যথেষ্ট সংখ্যক চিকিৎসকৰ টীম আহিছে, লগতে দেখিছে যে তেওঁলোকে এতিয়া এনেদৰে চিকিৎসা সেৱা আগবাঢ়িছে। আৰু যিহেতু NSS ভলণ্টিয়াৰো আহিছে, ছাত্ৰী আহিছে, কলেজৰ ছাত্ৰীও আহিছে, তোমালোকে গুৱাহাটীৰ পৰা আহিছা, খুবেই এটা ভাল পদক্ষেপ। কি ক'ব বিচাৰিবা আজিৰ দিনটো? নমস্কাৰ, মই হেণ্ড্ৰিক গাৰ্লছ কলেজৰ পৰা আহিছোঁ। আমি NSS ইউনিটৰ হৈ আহিছোঁ আৰু বহুতো কলেজৰ আহিছে, আৰ্য কলেজৰ আহিছে, কমাৰ্চ কলেজৰ আহিছে, তাৰপিছত আপোনাৰ বি বৰুৱা কলেজৰো আহিছে NSS ইউনিট। তো আমাৰ যিহেতু দেখা গৈছে যে কিমান সময়ৰ পৰা বানাক্ৰান্ত মানে বানত আক্ৰান্ত হৈ আছে লোকসকল, তো দেখি বৰকৈ বেয়া লাগিছে। সেয়েহে আমিও ভাবিলোঁ যে আমিও প্ৰেছ ক্লাবৰ সৈতে জড়িত হৈ পেলাই আমিও আমাৰ পৰা কিবা সহায় কৰোঁ। তো বাছ আমাৰ এটা যে মানুহে মানুহৰ বাবে কৰি যাব লাগে, সহায় কৰি যাব লাগে। তাকে আজিও সেনেকৈ ধৰক আমাৰ 3 দিনীয়া কাৰ্যসূচীত আমাৰ মেডিকেল কেম্পো হৈছে আৰু এনেকৈ বিতৰণো কৰা হৈছে। তেনেকৈ যাতে সকলো ৰাইজে যিবোৰ তেওঁলোকৰ, আমিতো সকলো ক্ষতিপূৰণ কৰিব নোৱাৰোঁ তেওঁলোকৰ, কিন্তু যিখিনি পাৰোঁ আমি কৰি গৈ আছোঁ। হয়, এনেদৰে এতিয়া মানুহে মানুহৰ বাবে ওলাই আহিছে। সাংবাদিক সংগঠন, যি স্বেচ্ছাসেৱী সংগঠনৰ লগতে সকলো আচলতে বানাক্ৰান্ত লোকসকলৰ সহায় সহযোগিতাৰ বাবে ওলাই অহা দেখা গৈছে।